যোৱা কেইবা বছৰৰো কুৱেশ্যন পেপাৰ্ছসমূহ কণ্টিনিউৱাছলি ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে 2019 চনত G20 সন্মিলন ক'ত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ওচাকাত। কুৱেশ্যন নম্বৰ 10 ইণ্টেলিজেঞ্চ ব্যুৰোৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কোনোটোৱেই কাৰেক্ট নহয়, কিয়নো বৰ্তমান ইণ্টেলিজেঞ্চ ব্যুৰোৰ অধ্যক্ষ হৈছে তপন কুমাৰ ডেকা। কুৱেশ্যন নম্বৰ 11 শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কোনোটোৱেই কাৰেক্ট নহয়, গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নান অফ দিছ। কুৱেশ্যন নম্বৰ 12 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উদ্ধৱ ভৰালীক। কুৱেশ্যন নম্বৰ 13 ৰিয়ান পৰাগ এগৰাকী কি খেলুৱৈ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ক্ৰিকেট খেলুৱৈ। একেবাৰে ইজি কুৱেশ্যন। কুৱেশ্যন নম্বৰ 14 ব্লেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰীমা দাস। কুৱেশ্যন নম্বৰ 15 কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? অৰ্থাৎ তলৰ কোনখন দেশ বে অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টিছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যনৰ সদস্য নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কিৰ্গিস্তান। কুৱেশ্যন নম্বৰ 16 কাউন্সিল অফ ষ্টেটছক কি নামেৰে নামাকৰণ কৰা হ'ল? অৰ্থাৎ ৰিনেম কৰা হ'ল। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজ্যসভা। কুৱেশ্যন নম্বৰ 17 ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকল। কুৱেশ্যন নম্বৰ 18 মনোপলি শব্দৰ সৈতে তলৰ কোনটোক যুক্ত কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পুঁজিবাদ। কুৱেশ্যন নম্বৰ 19 তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লাডাখ। কুৱেশ্যন নম্বৰ 20 ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 21 অজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি? অৰ্থাৎ অজন লেয়াৰত ফুটা হোৱাৰ কাৰণ কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি CFC। কুৱেশ্যন নম্বৰ 23 মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কোনজন আহোম ৰজাই কৰাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুকলেংমুং অৰ্থাৎ গড়গয়া ৰজা। কুৱেশ্যন নম্বৰ 24 নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাধৱদেৱ। কুৱেশ্যন নম্বৰ 25 কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 26 ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হংসভেগ। কুৱেশ্যন নম্বৰ 27 মাধৱদেৱৰ ক'ত জন্ম হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লেটেকু পুখুৰীত। কুৱেশ্যন নম্বৰ 28 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ
জয়মতী। কুৱেশ্যন নম্বৰ 29, এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয় তেতিয়া কোঠালিটোত কি হ'ব? অপশ্যন এ, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। অপশ্যন বি, কেৱল অক্সিজেন বৃদ্ধি পাব। অপশ্যন চি, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। আৰু অপশ্যন ডি, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। কুৱেশ্যন নম্বৰ 31, বাগৰুম্বা নৃত্য কাৰ হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বড়োসকলৰ। কুৱেশ্যন নম্বৰ 33, হেডাৰ এণ্ড ফুটাৰ তলৰ কোনটো মেনুৰ পৰা ইনচাৰ্ট কৰিব পাৰি? এইটো এটা কম্পিউটাৰ টেকন'লজিৰ কুৱেশ্যন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ইনচাৰ্ট মেনুৰ পৰা। কুৱেশ্যন নম্বৰ 34, ৰ এণ্ড কুলমৰ সমন্বয়ক অৰ্থাৎ কম্বিনেশ্যনক কি বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, চেল। কুৱেশ্যন নম্বৰ 35, ফিয়াস্ক শব্দটোৰ প্ৰায় সমান শব্দটো তলৰ কোনটো বিচাৰি উলিওৱা? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ডিজাষ্টাৰ। অৰ্থাৎ ফিয়াস্ক শব্দটোৰ প্ৰায় সমান শব্দটো হৈছে ডিজাষ্টাৰ। কুৱেশ্যন নম্বৰ 36, প্ৰুডেণ্ট শব্দটোৰ প্ৰায় বিপৰীত শব্দ তলৰ কোনটো বিচাৰি উলিওৱা? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, ফুলিছ। কুৱেশ্যন নম্বৰ 44, তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা। অপশ্যন এ, গাজৰ। অপশ্যন বি, আলু। অপশ্যন বি, বিলাহী। অপশ্যন চি, আদা। এই শব্দখিনিৰ ভিতৰত কম সাদৃশ্য থকা শব্দটো হৈছে অপশ্যন চি, বিলাহী। গতিকে কাৰেক্ট এনচাৰটো হ'ব বিলাহী, কিয়নো বাকী তিনিটা মাটিৰ তলত হয় আৰু বিলাহী মাটিৰ ওপৰত হয়। কুৱেশ্যন নম্বৰ 30, উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক কোনে পদচ্যুত কৰিব পাৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মহা অভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নম্বৰ 31, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰত কি আছে? অপশ্যন এ, ক'লা ৰঙৰ 24ডাল দণ্ড আছে। অপশ্যন বি, ক'লা ৰঙৰ 16ডাল দণ্ড আছে। অপশ্যন চি, নীলা ৰঙৰ 24ডাল দণ্ড আছে। অপশ্যন ডি, নীলা ৰঙৰ 16ডাল দণ্ড আছে। ইয়াৰ অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, নীলা ৰঙৰ 24ডাল দণ্ড আছে। কুৱেশ্যন নম্বৰ 32, ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 1976 চনত, অৰ্থাৎ 1976 চনত। কুৱেশ্যন নম্বৰ 33, ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে কথাষাৰ কোনে কৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 34, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনৰ সভা একেলগে আহ্বান কৰি কেতিয়া বক্তৃতা প্ৰদান কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত। কুৱেশ্যন নম্বৰ 35, ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে কেনেদৰে অভিহিত কৰে? অৰ্থাৎ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষৰ বিষয়ে কেনেদৰে অভিহিত কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰাজ্যৰ সংঘ হিচাপে। কুৱেশ্যন নম্বৰ 36, ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ বি আৰ আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰ।
কুৱেশ্যন নম্বৰ 37 লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2জন। কুৱেশ্যন নম্বৰ 39 ভাৰতৰ উপৰাষ্ট্ৰপতি তলৰ কোনটোৰ মুৰব্বী হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজ্যসভা। কুৱেশ্যন নম্বৰ 40 আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 180 ডিগ্ৰী লংগিটিউড। কুৱেশ্যন নম্বৰ 41 সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বুধ। কুৱেশ্যন নম্বৰ 42 কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউৰেনাছ। কুৱেশ্যন নম্বৰ 43 টেৰিটৰিয়েল ৱাটাৰ মানে কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এখন দেশৰ কাষৰীয়া সাগৰৰ পানী। কুৱেশ্যন নম্বৰ 44 দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাউণ্ট আবুত। কুৱেশ্যন নম্বৰ 45 ৰিং অফ ফায়াৰৰ অৰ্থ কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চাৰ্কাম পেচিফিক বেল্ট। কুৱেশ্যন নম্বৰ 46 ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সিদ্ধাৰ্থ। কুৱেশ্যন নম্বৰ 47 তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভিটামিন চিৰ অভাৱত। কুৱেশ্যন নম্বৰ 48 তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হৈ কি হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিমগ্ল'বিনত সংযুক্ত হয়। কুৱেশ্যন নম্বৰ 49 আইচ'ট'পছ হৈছে একে উপাদানৰে গঠিত পৰমাণু যিবোৰত আছে বিভিন্ন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নিউট্ৰনৰ সংখ্যা। কুৱেশ্যন নম্বৰ 50 জিনৰ উৎকৃষ্ট বৰ্ণনা তলৰ কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি দীঘল দুডাল নিউক্লিঅ' এচিডৰ শৃংখল। কুৱেশ্যন নম্বৰ 51 মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এৰিষ্টটল। কুৱেশ্যন নম্বৰ 52 শিশু তলৰ কোনজনৰ সাহিত্যিক কৃতি হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰৰ। কুৱেশ্যন নম্বৰ 53 লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হিলাৰী ক্লিণ্টন। কুৱেশ্যন নম্বৰ 54 ভাৰতীয় অৰ্থনীতি কেনেধৰণৰ অৰ্থনীতি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মিশ্ৰ অৰ্থনীতি অৰ্থাৎ ভাৰতীয় অৰ্থনীতি হৈছে এক মিশ্ৰ অৰ্থনীতি। কুৱেশ্যন নম্বৰ 55 নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মুম্বাইত। কুৱেশ্যন নম্বৰ 56 অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণোদয়। কুৱেশ্যন নম্বৰ 57
মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ইয়াৰ এজনো নহয়, কিয়নো মহাৰাজা ধীৰাজ বুলি চন্দ্ৰগুপ্তকহে জনা যায়। কুৱেশ্যন নম্বৰ 58, সোণালী বান্দৰ ক'ত পোৱা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীত। কুৱেশ্যন নম্বৰ 59, আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেধৰণৰ আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, অষ্টভুজাকৃতি। কুৱেশ্যন নম্বৰ 60, ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 7 জন। কুৱেশ্যন নম্বৰ 61, কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 62, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অম্বিকা কুঁৱৰীয়ে। কুৱেশ্যন নম্বৰ 63, অমৃতাপ্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, বল বৰ্মন। কুৱেশ্যন নম্বৰ 64, ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে কছাৰী ৰজাক ৰাহি লৈছিল কি কাৰণত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ডক্টৰাইন অফ লেপ্সৰ কাৰণে। কুৱেশ্যন নম্বৰ 65, শালস্তম্ভ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মহাভৈৰৱ মন্দিৰ। কুৱেশ্যন নম্বৰ 67, গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 1962 চনত। কুৱেশ্যন নম্বৰ 68, বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 8 বাৰ। কুৱেশ্যন নম্বৰ 69, কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভণি কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1900 চনত। কুৱেশ্যন নম্বৰ 70, ব্যক্তিগতভাৱে অলিম্পিকত ভাৰতবৰ্ষৰ কোনে স্বৰ্ণ পদক লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অভিনৱ বিন্দ্ৰা। কুৱেশ্যন নম্বৰ 71, কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, পুল্লেলা গোপীচান্দক। কুৱেশ্যন নম্বৰ 72, প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ বাবে সেৱা আগবঢ়াইছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, BSF। কুৱেশ্যন নম্বৰ 73, হিমা দাসৰ উপনামটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ধিং এক্সপ্ৰেছ। কুৱেশ্যন নম্বৰ 74, চিত্ৰ আৰু পৰিদৃশ্য হ'ল তলৰ কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, পেজ অৰিয়েণ্টেশ্যন। কুৱেশ্যন নম্বৰ 75, তলৰ কোনটো ফণ্ট ষ্টাইল নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ছুপাৰস্ক্ৰিপ্ট। কুৱেশ্যন নম্বৰ 76, MS ৱৰ্ডত মেইলিং লিষ্টক কি বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ডাটা সূত্ৰ। কুৱেশ্যন নম্বৰ 77, 1 মেগাবাইটৰ
সমকক্ষ তলৰ প্ৰায় কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 10 লাখ বাইটছ। কুৱেশ্যন নম্বৰ 78, তুমি যেতিয়া কম্পিউটাৰ এটাত নথিৰ অৰ্থাৎ ডকুমেণ্টৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত সংৰক্ষিত হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰেমত। কুৱেশ্যন নম্বৰ 79, স্প্ৰেডশ্বীটত কেনেকৈ তথ্য সংগঠিত হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰ'জ এণ্ড কলমছ।